নদীৰ কাষলৈ নি সি মোক বেয়া কাম কৰিছে। নদীৰ কাষত লৈ কেনে মোক বেয়া কাম কৰিছে। মই বহুতবাৰ মানা কৰিছো, তথাপিও মোক জোৰ জবৰদস্তি কৰিছে। মই বহুতবাৰ মানা কৰিছো, তথাপি জোৰ জবৰদস্তি মোক বেয়া কাম কৰিছে। মোক ভাল পোৱাৰ চলেৰে নদীৰ কাষলৈ নি সি বেয়া কাম কৰিছে। ল'ৰাজনে ভাল পোৱা অৱস্থাত মোক ফুচলাই লৈ ৰাজ্যত সংঘটিত হৈছে পুনৰ মানৱ সমাজক লজ্জিত কৰা এটা জঘন্য ঘটনা। এইবাৰ প্ৰেমৰ প্ৰলোভনেৰে এটা পুত্ৰ সন্তানৰ পিতৃয়ে এগৰাকী 21 বছৰীয়া যুৱতীক নদীৰ কাষলৈ নি জোৰ জবৰদস্তি অপকৰ্ম কৰে। ঘটনাটোৰ বিৱৰণ অনুসৰি আটাৰীঘাটৰ এগৰাকী 21 বছৰীয়া যুৱতীৰ সৈতে উত্তৰ নাওবন্ধা গাঁৱৰ এটা সন্তানৰ পিতৃ সঞ্জিত চৰকাৰ নামৰ বিবাহিত লম্পটটোৱে প্ৰেমৰ প্ৰলোভনেৰে যুৱতীগৰাকীক নদীৰ কাষলৈ নি জোৰ জবৰদস্তি ধৰ্ষণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। শুনক ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য। এই ল'ৰাটো আছিল মোক ভাল পোৱাকে। এই ল'ৰাটো ফুচলাই লৈ আছিল মোক ইফালে টাংকি বস্তি বাদলাভাড়া ইফালে নদীৰ কাষত লৈ কেনে মোক বেয়া কাম কৰিছে। জোৰ জবস্তি কৰিছে বেয়া কাম। মই বহুতবাৰ মানা কৰিছো, তথাপি জোৰ জবস্তি মোক বেয়া কাম কৰিছে। মোক ন্যায় লাগে এতিয়া। সোহনাথ চৰকাৰ দেউতাৰ নাম, ল'ৰাটোৰ দেউতাৰ নাম। ল'ৰাটোৰ নাম হ'ল সঞ্জিত চৰকাৰ, ইয়াৰ দেউতাৰ নাম হ'ল সোহনাথ চৰকাৰ। বেয়া কাম বাদলাপাৰা নদীৰ ওচৰত, পইচা দিম বুলি। এই ল'ৰাজনে ভাল পোৱা অৱস্থাত মোক ফুচলাই লৈ বাদলাপাৰা নদীৰ ওচৰত বেয়া কাম জোৰ জবস্তি কৰিছে। আৰু এই ল'ৰাটো বিয়া হোৱা হয় বুলি মই গম পোৱা নাছিলোঁ। ল'ৰাটো হ'ল বিয়া হোৱা।